আসসালামু আলাইকুম বন্ধুসকল, আজি যাই আছোঁ কলেজলৈ কাৰণ আজি যিহেতু ফৰ্ম ফিল আপৰ লাষ্ট ডেট, যাৰ কাৰণে যাই আছোঁ কলেজলৈ। তো বন্ধুসকল, আজিৰ ব্লগটো মই পুৱাৰ পৰা আৰম্ভ কৰিলোঁ। বৰ্তমান মই যাই আছোঁ মাকৈ খেতিত। খেতি কৰাৰ পিছত আৰু মই পথাৰত যাই পোৱা নাই, সেইকাৰণে আজি যাই আছোঁ পুৱাই খেতিটো চাবৰ কাৰণে কিমান দূৰলৈকে হৈছে। তো বন্ধুসকল, সন্মুখত মই জুম কৰি দেখুৱাই আছোঁ আপোনালোকে, যিমানখিনিলৈ দেখা যাই আছে ইমানখিনিলৈ আমাৰ মাকৈ খেত আছে এইফালে। তো বন্ধুসকল, এইখিনি যে দেখা পাই আছে এইখিনি খেতিত কিন্তু এইবাৰ 50,000 টকা লৈছে যে, কাৰণ এইফালে মই খেতি কৰিছিলোঁ কিন্তু খেতিটো নষ্ট হৈ গৈছে। মই কৰা নাছিলোঁ, একচুৱেলি আব্বাই কৰিছিলে। তো বন্ধুসকল, ফৰ্ম ফিল আপ যিহেতু কৰিব লাগিব, যাৰ কাৰণে মই যাই আছোঁ আজি কলেজলৈ। বলক। তো বন্ধুসকল, মই বৰ্তমান আহি পাইছোঁ এটা মেডিকেলত। মই আৰু মোৰ লগ। তো বন্ধুসকল, বৰ্তমান কণমানি হয়তো কিন্তু ড্ৰেছ কেইটা চেঞ্জ কৰি দিছে, বহুত ধুনীয়া লাগিছে। এইবিলাক কিন্তু গভৰ্ণমেণ্ট স্কুলৰ হয়। তো বন্ধুসকল, আজি যিহেতু মোৰ ফৰ্ম ফিল আপ কমপ্লিট হ'ল, তাৰপিছত মই আৰু তিনি বন্ধু মিলি ওলাই যাই আছোঁ ফুৰিবৰ কাৰণে, অলপ ঘূৰা ফুৰা কৰাৰ কাৰণে। বলক অলপমান ঘূৰি ফুৰি আহোঁ। তো বন্ধুসকল, ঘূৰা ফুৰা কৰোঁতে অলপ ভোক লাগিছে, যাৰ কাৰণে চবে মিলি এটা পৰঠা খাই ধুনীয়াখন প্লেচত আহি পাইছোঁ, যাৰ কাৰণে ইয়াতে কেইটামান ফটো উঠিলোঁ। তো বন্ধুসকল, মই যিহেতু ঘূৰা ফুৰা কৰি কলেজৰ পৰা আহি অলপমান টোপনিত গৈছিলোঁ, আৰু টোপনিৰ পৰা উঠিয়ে ইফালে আহিছোঁ অলপ, যিহেতু এতিয়া ছানছেটৰ সময় হৈছে, আৰু ছানছেটৰ সময়টো বহুত ভাল লাগে মোৰ। এইখিনি চাই মই অলপমান উপভোগ কৰোঁ, আৰু আপোনালোকে অলপমান উপভোগ কৰি থাকক, বহুত ধুনীয়া লাগিব। তো বন্ধুসকল, সন্ধিয়াৰ সময় হৈছে যিহেতু, যাৰ কাৰণে বন্ধু এটা কল কৰিছে, আৰু মই আহি গৈছোঁ আইচক্ৰীম খাবৰ কাৰণে। যিহেতু আমাৰ জঙলপাৰা MR ষ্টৰত নতুনকৈ আনিছে এইটো। তাৰপিছত মই এনেকুৱা এটা কাম কৰিব আহিছোঁ, যিহেতু মায়ে 3-4 দিন ধৰি কৈ আছে, মই কিন্তু অহা নাই ধান ভাঙিবৰ কাৰণে। আগতে আমাৰ নিজৰ মেল আছিলে, আৰু মই যিহেতু আগতে বেলেগৰ ধান ভাঙি দিছিলোঁ, বৰ্তমান মই আহি গৈছোঁ বেলেগৰ মেলত মোৰ নিজৰ ধান ভাঙিবৰ কাৰণে। তো আজিৰ ব্লগটো এইখিনি আছিলে। বাই বাই অল অফ ইউ, থেংক ইউ অল অফ ইউ। ব্লগটো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি যাব, আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। থেংক ইউ।